বড়ো অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কামৰূপ আঞ্চলিকৰ বিষয়ববীয়াসকল, সভাপতি সম্পাদকে মুখ্য বিষয়ববীয়াসকল আৰু আমাৰ এই অঞ্চলৰ শুভাকাংক্ষী ৰাইজ, বয়োজ্যেষ্ঠ আমাৰ নগেন বাপদেৱ, আমাৰ উদ্ধৱ দাসদেৱ, আমি আমাৰ জাতিৰ এই নহয় সমগ্ৰ অসমৰে এজন সংগীত পূজ্য যিজনক আমি হেৰুৱালোঁ। সেইজনে জাতি মাটি ভেটিৰ কাৰণে তেওঁ গীত গাইছিল। সমগ্ৰ জাতিক জাগ্ৰত কৰিবৰ কাৰণে, দেশ মাতৃক ভাল পাবৰ কাৰণে যি শিক্ষা দিছিল, সেই শিক্ষাই আমাৰ উঠি অহা প্ৰজন্মক আমি এই তেওঁৰ আদৰ্শৰে নিজৰ দেশ, নিজৰ জাতি, নিজৰ অঞ্চলক ভাল পাবৰ কাৰণে বা শ্ৰদ্ধা কৰিবৰ কাৰণে, জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিবৰ কাৰণে যি গীতৰ যোগেদি তেওঁ এক আলোড়নৰ সৃষ্টি কৰিছিল, সেই তেনে এজন ব্যক্তিক আমি হঠাতে হেৰুৱাই সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ। তেওঁক আমি শাৰীৰিকভাৱে হেৰুৱাইছোঁ যদিও মানসিকভাৱে আমি আমাৰ অন্তৰত সদায় থাকিব। গতিকে তেনে এজন ব্যক্তিক আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কামৰূপ আঞ্চলিকে এই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। এই শ্ৰদ্ধাঞ্জলি আয়োজন কৰাৰ বাবে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই গণশিল্পীগৰাকী আত্মাৰ সৎগতিৰ কাৰণে মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু তেখেতে যাতে আমাৰ জাতিৰ হৈ, আমাৰ দেশৰ হৈ য'তেই আছে তোৰ পৰা আশীৰ্বাদ কৰি থাকক আৰু আমাৰ জাতিৰ লোকসকল যাতে তেওঁৰ ভক্ত হিচাপে আৰু আগলৈ আগবাঢ়ি যাব পাৰে, এয়া কামনা কৰিছোঁ। ধন্যবাদ।